তো বন্ধুসকলে গৰুকেইটাই অথনিয়ে মাতিলে ব্লগ বনাবলৈ তো ইহঁতিকেইটা আহিছেহে এতিয়া বন্ধুসকল আপোনালোকক আকৌ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ তো আহকচোন ব্লগটো আৰম্ভ কৰোঁ বন্ধুসকল এখন মানে আমাৰ অসমত পানী বাৰিষাৰ মানে বিভিন্ন সমস্যা হয় আপোনালোকে জানেই আৰু এই মানে পানী বাৰিষাৰ পৰা ৰক্ষা পাবলৈ মানে আমাৰ গাঁওখনত গৰু গাই পৰা ধৰি মানে ইত্যাদি আৰু মানুহ থাকিবলৈ মানে যিটো পানী হয় কাৰণ সেইকাৰণে মানে আমাৰ বানপানীৰ সময়ত মানে আমাৰ গাঁৱত বহুত সমস্যা হয় ন সেইবাবে বন্ধুসকল মানে কিছুমান সময়ত এনেকুৱা পৰিস্থিতি হৈ যায় মানে আমাৰ ঘৰ ডুবি যায় এতিয়া মানে আমাৰ সকলো গাঁৱৰ মানে সকলো মানুহ ইয়াতে থাকেহি আৰু মানে তেনেকৈ চৰকাৰী ফালৰ পৰা সাহায্য আহিলেও ইয়াতে নমাই দিয়ে চবেই ইয়াতে লৈ মানে একেলগে হেৰি কৰে বন্ধুসকল এইটো অকল মানে বানপানীৰ সময়ত যে আমি থাকিবলৈ অহা ঠাই এইটো নহয় বাৰু আমি থাকি পোৱা নাই আমাৰ দেউতাৰ দিনত থাকিছিলে যেতিয়া আমাৰ মানে মাটি ভেটিবিলাক চাপৰ হৈ আছিলে আৰু তেতিয়া বানপানীয়ে সহজতে মানুহক ঘৰ ডুবাই দিছিলে তেতিয়া মানে তেতিয়া এই জেগাখন তেতিয়াই বনোৱা আৰু তাৰমানে এইকণ জেগা অকল বানপানীৰ সময়তহে নহয় এইকণ জেগাত বিভিন্ন সময়ত মানুহে মানে ইয়াত পাৰ্টি পিকনিক কৰিবলৈ আহে তো পাৰ্টি খাবলৈ আহে মানুহবিলাকে তো জেগাকণ দেখি কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰিব আৰু চেনেলটো বহুতে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে বেল নটিফিকেশ্যনটো অলপ ছেট কৰি দিব হ'ব বন্ধুসকলটো এয়া দেখিবলৈ পাইছে এইকেইদিনতে অলপ এইটো মানে আমাৰ গাঁৱত কাতিমহীয়া ভোজ খোৱা হয় তো এই ভোজ খাওঁতে এয়া চৌকা বনাইছিলে তো আৰু এইটো এটা তো আপোনালোকো কেতিয়াবা আহিব চাব আপোনালোকে এতিয়া যিজোপা বৃহৎ গছ দেখিছে বেছি ডাঙৰো নহয় অৱশ্যে এইজোপা প্লেটফৰ্মখন যেতিয়া মাটি তুলিছিলে তেতিয়াই ৰোৱা আৰু এইজোপাৰ তলতে মানে পিকনিক চিকনিক খোৱাৰ কাৰণটো হয় পিকনিক খোৱা কামটো এই গছজোপাৰ তলতে হয় তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ আপোনালোকে চাই ভাল হ'লে চাগে আৰু এইটো টাইমতে আমি তিনিটা মানে সদায় ফুৰিবলৈ আহোঁ এই জেগাকণলৈ মানে কিবা এটা ভাল লাগে বহুত মুকলি জেগা হয় আৰু সেইবিলাক বহুত ভাল আৰু পৰিৱেশটো বহুত ভাল আৰু মানে মনটো ৰিফ্ৰেছ কৰি দিয়ে আৰু দীঘল নকৰোঁ তো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অলপ ছেট কৰি দিব বাই